জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি অক্টোবৰ মাহৰ আজি হৈছে 19 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা সপ্তমী তিথি আজি নক্ষত্ৰ হ'ব উত্তৰাষাঢ়া নক্ষত্ৰ আজি যুগ হ'ব ধৃতি যুগ তাৰ পিছতে ফুল যুগ আৰম্ভ হ'ব কৰণ হ'ব আজি বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি মকৰ ৰাশি আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰবন মতন্তৰে বৈশ্যবন নৰগণ মৰণত ত্ৰিপদুখ আজি যোগিনী বাইকুণত আজি সূৰ্য উদয় হ'ব 5:33 সূৰ্যাস্ত সম হ'ব 4:39 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ যেহেতু ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোত কিদৰে পাৰ হ'ব মেঘ ৰাশি আজি আপোনালোকৰ ব্যক্তিগত কামবোৰ সম্পূৰ্ণ হ'ব যিখিনি আপোনালোকৰ ঘৰুৱা কামে হওক যিখিনি ব্যক্তিগত যিখিনি আপোনালোকৰ কাম কাজ আছে সেইখিনি কাম আজি সম্পূৰ্ণ হোৱা দেখা পোৱা যাব বুলি কৈছে আৰু কৈছে যে আজি সামাজিক কাম কাজত নিশ্চয়কৈ অংশগ্ৰহণ কৰিব তেতিয়া আপোনালোকে দুটা কথা জানিব পাৰিব শিকিব পাৰিব সমাজৰ কিছু আপোনালোকে কথা জ্ঞাত হ'ব বুদ্ধিমান আৰু ইতিবাচক মানুহৰ লগত সময় কটাওক বুলি কৈছে অৰ্থাৎ এইটোৱে কৈছে ভাল মানুহৰ লগত থাকক আৰু যিখিনি মানুহৰ লগত থাকিলে আপোনালোকৰ লাভ হয় দুটা কথা আপোনালোকে জানিব পাৰে শিকিব পাৰে সেই ধৰণৰ মানুহখিনিৰ সৈতে কিছু সময় কটাবলৈ কোৱা হৈছে গতিকে নিশ্চয়কৈ কটাব ইয়াৰ দ্বাৰা আপোনালোকৰ যি চিন্তাধাৰা আপোনালোকৰ সতেজ হ'ব বুলি কৈছে পৰিয়ালৰ এজন সদস্যৰ সফলতাই সুখৰ পৰিৱেশৰ আজি ঘৰখনত সৃষ্টি কৰিব বুলি কৈছে ঘৰখনত যদি আপোনালোকৰ কোনো ব্যক্তি বিশেষ কামৰ বাবে চেষ্টা কৰিছিল তেওঁলোকে যেতিয়া সফল হ'ব ঘৰখনৰ যি পৰিৱেশটো বহুত বেছি ভাল হ'ব বুলি কৈছে আজি এই সময়ছোৱাত অৰ্থাৎ আজিৰ দিনটোত কৈছে যে আপুনি নিজৰ ব্যক্তিগত আৰু ঘৰুৱা কামত ব্যস্ত থাকিব আজি আপোনালোকে নিজৰ যিখিনি পাৰ্সোনেল কাম আছে নিজৰ যিখিনি ব্যক্তিগত কাম আছে সেইখিনি ক্ষেত্ৰত আপোনালোকে সময় কটোৱাৰ লগতে আপোনালোকে ঘৰখনৰ যিখিনি কাম কাজ আছে সেই কাম কাজখিনিতো আপোনালোকে সময় কটোৱা দেখা পোৱা যাব বুলি কৈছে আৰু যিকোনো ভ্ৰমণ আজি অসাৰ হ'ব পাৰে কিছুমান ভ্ৰমণ আপোনালোকৰ বাবে লাভদায়ক নহ'বও পাৰে লোকচানৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব পাৰে ঘৰখনত যদি কোনো বেমাৰ আজাৰ হৈছে কাৰোবাৰ বা তেওঁলোকৰ স্বাস্থ্যৰ কিছু দিনৰ পৰা হওক বা বহুত দিনৰ পৰা হওক বহুত বেছি সমস্যা হৈছে সেইখিনি ক্ষেত্ৰতো এটা চিন্তা হ'ব পাৰে বুলি কৈছে গতিকে তেওঁলোকৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব অৰ্থাৎ তেওঁলোকক উপযুক্ত যত্নৰ প্ৰয়োজন অনুভৱ কৰিব যুৱক যুৱতীসকলে নিজৰ যি ভৱিষ্যত বা নিজৰ যি ফিউচাৰক লৈ বা ভৱিষ্যতক লৈ অসাৱধান হোৱাটো উচিত নহয় গতিকে কৈছে যে যুৱক যুৱতীসকলে নিজৰ ফিউচাৰক বা ভৱিষ্যতক লৈ অলপ সতৰ্ক হ'ব লাগে কেনেকৈ আগবাঢ়িব কেনেকৈ সফলতা অৰ্জন কৰিব পাৰি কেনেকৈ আগবাঢ়িব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজি কোৱা হৈছে যে ব্যৱসায়ত আপোনালোকৰ বিত্তীয় ক্ষেত্ৰত সাৱধান হ'ব লাগিব ব্যৱসায়ত যিখিনি টকা পইচাৰ ৰিলেটিভৰ যি আপোনালোকৰ কথা আছে বা যিখিনি আপোনালোকৰ কাম কাজ আছে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে নহ'লে ক্ষতি আশংকা আপোনালোকৰ বেছি বুলি কৈছে গতিকে অলপ ধ্যান দি কামখিনি কৰিলে ব্যৱসায়ত উপকৃত হ'ব লাভান্বিত হ'ব নিয়োজিত লোকসকলৰ আজি কামৰ বোজা গধুৰ হ'ব বুলি কৈছে কামৰ প্ৰেছাৰ তেওঁলোকৰ বাঢ়িব আৰু তেওঁলোকে অধিক সময় উচ্চকাৰ কৰিবলগীয়া হ'ব পাৰে নিজৰ কৰ্মৰ ক্ষেত্ৰত ঘৰখনৰ কাম কাজতো নিশ্চয়কৈ অৰিহণা যোগাব ঘৰখনৰ কাম কাজতো আপোনালোকে জড়িত হ'ব ইয়াৰ ফলত ঘৰখনত আপোনালোকৰ পৰিয়ালত ইতিবাচক পৰিৱেশ এটা বজাই ৰাখিব বুলি কৈছে ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত দূৰত্ব বজাই ৰাখক প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে আজি পঢ়া শুনা কৰাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে শিক্ষাৰ্থীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কিছুমান কঠিন পৰিস্থিতিয়ে আজি আপোনালোকক দুখৰ সৃষ্টি কৰিব পাৰে সেই কৈছে যে অকলে বা আপোনালোকৰ প্ৰকৃতিৰ মাজত কিছু সময় কটাওক
অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো ভালদৰে পাৰ হওক। এবাৰ ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ, বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি ভাগ্যতকৈ কৰ্মত বিশ্বাস কৰিলে আপোনালোকৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব। অৰ্থাৎ এইটোৱে কৈছে যে আপোনালোকে ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব, তাৰ বাবে আপোনালোকক কি কৈছে যে কৰ্মত বিশ্বাস ৰাখিব লাগিব। যি কাম কৰি আছে, যি লক্ষ্যৰ দিশত আপোনালোকে আগবাঢ়ি গৈ আছে, সেইখিনি ক্ষেত্ৰত বিশ্বাস ৰাখিব লাগিব। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব, তেতিয়াহে আপোনালোকৰ পৰিস্থিতি বহুত বেছি ভাল হ'ব। গতিকে ধ্যান ৰাখিব। সম্পৰ্কত চলি থকা যিকোনো উত্তেজনা কথা বতৰাৰ জৰিয়তে সমাধান হ'ব পাৰে। সেয়া আপোনালোকৰ বৈবাহিক জীৱনতে হওক, প্ৰেম জীৱনতে হওক, কৰ্মৰ ক্ষেত্ৰতে হওক। কিবা এটা যদি ভুল বুজাবুজি হৈ আছে, কিছুমান আপোনালোকৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, সেইখিনি কথা বতৰাৰ জৰিয়তে সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে। আজি ঘৰতে ধৰ্মীয় অনুষ্ঠানো এটা সম্ভৱ হ'ব পাৰে। ঘৰখনত ধৰ্মীয় কিছু কাৰ্যসূচী আপোনালোকে ভাবিব পাৰে কৰাৰ বাবে। সৰু কথা এটাক লৈ পৰিয়ালৰ সদস্যৰ লগত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ আত্মীয় বৰ্গৰ মাজতে হওক, নিজৰ ফেমিলিতে হওক, কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে বুলি কৈছে। আজি বাহিৰৰ মানুহৰ বাবে এনে হ'ব পাৰে বুলি কৈছে। গতিকে বাহিৰৰ মানুহক আপোনালোকৰ ঘৰখনত বা পৰিয়ালৰ সমস্যাত জড়িত হ'বলৈ নিদিব। যিকোনো ব্যক্তিক ধন ধাৰে দিলে ক্ষতিকাৰক হ'ব পাৰে। গতিকে যিকোনো ব্যক্তিকে আপোনালোকে ধন তৎক্ষণাত ধাৰলৈ নিদিব। গতিকে কিছুমান ক্ষেত্ৰত না ক'বলৈ শিকিব লাগিব, নাই বুলি ক'বলৈ শিকিব লাগিব বুলি কৈছে। মানুহ চাই পেলাই। ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি মধ্যমীয়া দেখা পোৱা গৈছে। ব্যৱসায়ত লাভৰ যোগ দেখা পোৱা গৈছে। কৰ্মচাৰীসকলৰ মাজত ৰাজনৈতিক পৰিৱেশ গঢ় লৈ উঠিব পাৰে, যাৰ ফলত কিন্তু আভ্যন্তৰীণ বিষয়ত প্ৰভাৱ পৰিব পাৰে। ভিতৰৰ কিছুমান বিষয়ত কিছু ইম্পেক্ট বা প্ৰভাৱ পৰিব পাৰে, সাৱধান হ'ব। আজি আপুনি নিজাববীয়াকৈ পৰিস্থিতি চম্ভালিব পাৰিব বুলি কৈছে। একে সময়তে এই সময়খিনিত কৰ্মসংস্থাপনত যিসকল লোক আছে, কৰ্মসংস্থাপনত থকাসকলে কোনো ধৰণৰ গাফিলতি বা এলাহৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে। মনত ৰাখিব। পৰিয়ালৰ সৈতে হাঁহি ধেমালি বা আনন্দত সময় কটোৱাৰ সুযোগ পাব। ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগতো আপোনালোকে আজি দিনটোত লগ পাব পাৰে, যিয়ে আপোনালোকৰ মনটো প্ৰফুল্ল কৰি ৰাখিব, সুখী কৰি ৰাখিব বুলি কৈছে। বিপদজনক কাম কাজ পৰিহাৰ কৰক বুলি কৈছে। অৰ্থাৎ যিখিনি কামত আপোনালোকৰ অলপ সমস্যা হ'ব পাৰে, বিপদ আহিব পাৰে, সেই ধৰণৰ কাম কাজত কিন্তু আপোনালোকে বেছিকৈ জড়িত নহ'ব বা আঁতৰি থকাটোৱে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। গতিকে এই দিশতো আপোনালোকে অলপ হ'লেও গুৰুত্ব দিব বুলি কৈছে। সাৱধানে গাড়ী চলাওক। আপোনালোকৰ নিৰাপত্তা আপোনালোকৰ নিজৰ হাতত বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে আজি 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে, লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো ভালদৰে পাৰ হওক। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ। সেই ৰাশিটো হৈছে মিথুন ৰাশি। আপুনি পৰিয়ালৰ সৈতে আজি মানসম্পন্ন সময় কটাব। ঘৰখনৰ মানুহখিনিৰ সৈতে এটা সুন্দৰ সময় উপভোগ কৰিব বুলি কৈছে। নিজৰ দৈনন্দিন কাম কাজৰ পৰা কিছু সময় আঁতৰাই বা উলিয়াই নিজৰ ওপৰত চিন্তা চৰ্চা কৰক। অৰ্থাৎ যি কামেই কৰি আছে, সেই কামৰ পৰা কিছু সময় আপোনালোকৰ নিজৰ বাবে উলিয়াব লাগিব। চিন্তাৰ চৰ্চাত কৰিব লাগিব, চিন্তাৰ চৰ্চা কৰিব লাগিব। কেনেকৈ আগবাঢ়িব, সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি, কেনেকৈ আপুনি সফলতা অৰ্জন কৰিব পাৰি, তেনেকুৱা ধৰণৰ কামত আপোনালোকে চিন্তা কৰিব লাগিব। কি ছিষ্টেমেৰে গ'লে, কেনেধৰণৰ পদ্ধতি অৱলম্বন কৰিলে উপকৃত হ'ব, তেনেকুৱা ধৰণৰ কিছুমান চিন্তাৰ চৰ্চাৰ কৰাৰ প্ৰয়োজন আছে। ইয়াৰ দ্বাৰা বহুতো জটিল সমস্যাৰ সমাধানৰ সুযোগ পাব বুলি কৈছে। আনৰ পৰা কিন্তু আজি বেছি আশা নকৰিব, বেলেগৰ পৰা বেছিকৈ আশা নকৰিব। মনত ৰাখিব কথাটোৰ প্ৰতি। সময়ৰ লগত নিজৰ আচৰণ খাপ খুৱাই লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। গতিকে ধ্যান ৰাখিব। ইয়াৰ দ্বাৰা আপুনি ভাল সম্পৰ্ক অটুট বজাই ৰাখিব পাৰিব। কিছু ক্ষেত্ৰত কিছুমান লোকৰ অহংকাৰে কিন্তু সংৰাগে কিন্তু ভাই ভনীৰ লগত কিছু সংঘাতৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। কিন্তু প্ৰতিটো সমস্যা আপুনি নিজৰ বুদ্ধিৰে, আপোনালোকৰ চিন্তা শক্তিৰে সমাধান কৰিব পাৰিব বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰাও কোৱা হৈছে যে আজি আপোনালোকৰ বিপণন যিখিনি কাম আছে, যোগাযোগ ব্যৱসায় ক্ষেত্ৰত ৰাখিব লাগে, সেইখিনি শক্তিশালী কৰাৰ ক্ষেত্ৰত ভালদৰে আপোনালোকে অলপ গুৰুত্ব দিব বুলি কৈছে।
অনুকূল ফল পাব। আপুনি এইবোৰে বিশেষকৈ আপোনালোকক উপকৃত কৰিব বুলি কৈছে। যিহেতু এই সময়খিনিত ব্যৱসায়ত সংবাদ মাধ্যম বা মানুহৰ সৈতে জড়িত যিখিনি ব্যৱসায় আছে, পাব্লিকৰ লগত আপোনালোকৰ কিছুমান ব্যৱসায় আছে, যে কাপোৰৰ ব্যৱসায় হ'ব পাৰে, অন্যান্য বিজনেছ যিখিনি আপোনালোকৰ আছে পোনপটীয়াকৈ জড়িত যিখিনি পাব্লিকৰ লগত বা কাষ্টমাৰ, সেইখিনি ক্ষেত্ৰত বা সেই ব্যৱসায়সমূহ ক্ৰমান্বয়ে আপোনালোকৰ আজিৰ দিনটোত আগবাঢ়িব আৰু সেইখিনি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দি কাম কৰিব লাগিব। কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত ক্লায়েণ্টৰ সৈতে যিখিনি বিষয়ববীয়া আছে তেওঁলোকৰ সৈতে আন্তৰিক সম্পৰ্ক, আন্তৰিক আৰু ধৈৰ্যশীল মনোভাৱ আপোনালোকে বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে, কিয়নো ইয়াৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সকলোৰে লগত আপোনালোকে মিলা প্ৰীতি আপোনালোকে ৰাখিব। ঘৰখনত সকলো শান্তি থাকিব আৰু সকলো মানুহ বিশেষকৈ সকলো লোকে বা সকলো সদস্য বিশেষকৈ নিজৰ যি কৰ্মৰ যি দায়িত্ব সেইখিনি বুজি পাব বুলি কৈছে আৰু সেই অনুসাৰে যদি কামখিনি সকলোৱে নিয়াৰিকৈ কৰে, নিশ্চয়কৈ পৰিয়ালটো বা ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ বিশেষকৈ কিছু শুভ কামৰ লগত জড়িত তেনেকুৱা ধৰণৰ কামত আপুনি নিমন্ত্ৰণ পাব পাৰে বা আপোনালোকক মাতিব পাৰে বুলি কৈছে। আপুনি সেই অনুষ্ঠানত উপস্থিত হৈ বহুত বেছি সুখী অনুভৱ কৰিব বুলি কৈছে। বৰ্তমান বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক, গতিকে ধ্যান ৰাখিব লাগিব। গৰম আৰু ঠাণ্ডাৰ সংমিশ্ৰণত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। প্ৰেম জীৱনত ইজনে সিজনৰ অনুভৱৰ যত্ন ল'ব লাগিব, সন্মান কৰিব লাগিব। সমস্যাবোৰ সমাধানৰ বাবে বৈবাহিক জীৱনত জীৱনসংগী অনুভৱক কিন্তু বুজি পাব লাগিব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 5। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মিথুন ৰাশি, আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি মধ্যমীয়া দেখা পোৱা গৈছে। আজি বুধবাৰৰ দিনটোত বিশেষকৈ এই সময়খিনিত টকা পইচা উপাৰ্জনৰ বাবে এটা ভাল সময় বুলি কৈছে। এই সময়খিনিত কিন্তু নিজৰ মনোবলো মজবুত কৰি ৰাখিব লাগিব। আপুনি আপোনালোকৰ চিন্তাৰ চৰ্চা আৰু প্ৰজ্ঞাৰ দ্বাৰা প্ৰতিটো সমস্যাৰ সমাধান বিচাৰি পাব। অৰ্থাৎ এইটোৱে কৈছে যে আপোনালোকৰ যি চিন্তা শক্তি বা আপোনালোকৰ যি নলেজ বা আপোনালোকৰ বুদ্ধিমত্তাৰ জৰিয়তে কিছুমান সমস্যাৰ আপোনালোকে সমাধান কৰিব পাৰিব বা বিচাৰি পাব বুলি কৈছে। কোনো সাধু বা গুৰুৰ লগত থাকিলে আজি আপোনালোকৰ মনত শান্তি আহিব বুলি কৈছে। মনত কিছুমান ইতিবাচক চিন্তা আহিব, ভাল ভাল আইডিয়া আহিব, যিখিনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আজি ল'ৰা ছোৱালীক বিশেষকৈ আজ্ঞাকাৰী হ'ব। ল'ৰা ছোৱালীয়ে আপোনালোকৰ কথাখিনি শুনিব, কিবা এটা ক'লে তেওঁলোকে কেতিয়াও না বুলি নক'ব, কথাখিনি শুনিব আৰু সেইখিনি প্ৰয়োজন আছে বুলি কৈছে। আজি কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কিছু সংখ্যক লোকে আমন্ত্ৰণ লাভ কৰিব পাৰে বা আপোনালোকক আমন্ত্ৰণ জনোৱা হ'ব পাৰে বুলি কৈছে। ধ্যান ৰাখিব লাগিব কিছু ক্ষেত্ৰত। আৰ্থিক বাধাৰ পৰা হাত সাৰিবলৈ হ'লে, টকা পইচাৰ সমস্যাৰ পৰা আপোনালোকে হাত সাৰিবলৈ হ'লে আপুনি আপোনালোকৰ যিখিনি ধন আছে আপোনালোকৰ ধনখিনি সৎ কামত ব্যৱহাৰ কৰিব লাগিব বা সময়ত সঠিকভাৱে পৰিচালনা কৰিব লাগিব। গতিকে এই দিশটোৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। একে সময়তে কৈছে যে দিনটো ভাগত কেতিয়াবা এটা কথাত বিশেষকৈ গুৰুত্ব দিলে সুযোগ হেৰুৱাব পাৰে। গতিকে এটা কথাত লাগি থাকিলে নহ'ব, কিছুমান ভাল অপৰচুনিটি আহিলে সেইখিনিকো ল'বৰ বাবে চেষ্টা কৰক। গতিকে এটা কথাত লাগি থাকিলে কিছুমান সুযোগ আপোনালোকৰ যাব পাৰে বুলি কৈছে। আজি অসুবিধাৰ সন্মুখীন হ'লে, খং উঠিলে ভাল নহয়। কিবা এটা যদি সমস্যাত পৰিছে, কিবা এটা প্ৰব্লেম হৈছে, সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব। খং কৰিলে সেই চিটুৱেশ্যনটো আপোনালোকৰ ভালৰ বাবে নহ'ব পাৰে বুলি কৈছে। গতিকে ধৈৰ্য ধৰি কাম কৰিব লাগিব। ব্যৱসায়ত এটা নতুন প্ৰজেক্টৰ পৰিকল্পনা কৰা হ'ব। ইয়াৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্যও লাভ কৰিব। কৰ্মৰত মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব আৰু নিজৰ দায়িত্বও ভালদৰে পালন কৰিব। আন ব্যৱসায়ীৰ লগত কোনো ধৰণৰ তৰ্ক বিতৰ্ক এৰাই চলিব লাগে। আন ব্যৱসায়ীৰ লগত কোনো ধৰণৰ তৰ্ক পেচাল কৰিব নালাগে বুলি কৈছে। পৰিয়ালৰ বিষয়বোৰ শান্তিৰে সমাধান কৰক। ঘৰখনত যদি কিবা এটা সমস্যা হৈছে, প্ৰব্লেম হৈছে, সেই সমস্যাখিনি ধৈৰ্যৰে শান্তিৰে আপোনালোকে সমাধানৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে। আজি এই সময়খিনিত প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ পৰিব। ইজনে সিজনৰ যি মনৰ যি অনুভৱ বুজি পাব। সামাজিক যোগাযোগৰ সুযোগো আজি পাব যিসকল সামাজিকভাৱে জড়িত লোক আছে।
বৈবাহিক জীৱনত জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত তেওঁলোকৰ শৰীৰত আপোনালোকৰ যত্ন ল'ব লাগিব তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ কিছুদিনৰ পৰা আপুনি যদি অনুভৱ কৰি আছে কিবা এটা স্বাস্থ্যজনিত সমস্যা আপোনালোকক হৈ আছে বা বহুত বেছি অসুবিধা দি আছিল বহুত দিনৰ পৰা সেইখিনিৰ পৰা কিছু পৰিমাণে হ'লেও আপোনালোকে সকাহ পোৱাৰ সম্ভাৱনা আছে সমস্যাবোৰ উন্নত হ'ব আৰু আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব পাৰে দিনটোৰ দ্বিতীয়াৰ্ধত কিন্তু খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক জয় শ্ৰী কৃষ্ণ ওম নমঃ শিৱায় ৰাখি আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে সময় ভাল হ'লে আজিৰ দিনটো সময় ভাল হ'লে সকলো কাম সুকলমে হ'ব অৰ্থাৎ সময়খিনি বুজি কাম কৰিব লাগিব সময়ক আপোনালোকে বিশেষকৈ বুজি আপোনালোকে যদি কামখিনি কৰে বা সময় ভেলুটো যদি বুজি পায় নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব সময়ৰ সুবিধা ল'বলৈ শিকিব লাগিব গতিকে যিকোনো কামতে আপোনালোকে এলাহ নকৰিব আজি কাম কাইলৈ বুলি পেলাই নথব গতিকে সময়ৰ সৎ ব্যৱহাৰ কৰি আগবাঢ়িবলৈ শিকিব লাগিব বুলি কৈছে অনুকূল ফলাফল লাভ কৰিব ৰাজনৈতিক আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সাক্ষাৎকাৰ বা লগ পালে আপোনালোকৰ বাবে লাভজনক সংযোগ গঢ়ি তুলিব আজি আপোনালোকৰ ঘৰখনত ভাই ভনীৰ লগত চলি থকা যিকোনো বিবাদ যিকোনো ভুল বুজাবুজি পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সেইখিনি সমস্যাবোৰ সমাধান কৰা হ'ব পাৰে বুলি কৈছে আজি কেতিয়াও আপোনালোকে মনত ৰাখিব আজিৰ দিনটোত দায়িত্বক বুজা বুলি গণ্য কৰিলে ইয়াক আৰু অধিক বুজাদাৰ কৰি তুলিব গতিকে সহজে আগবাঢ়িব লাগিব গতিকে কিবা এটা দায়িত্ব পালে সেইখিনি বুজা বুলি ভাবিব নালাগে দায়িত্বখিনি পালন কৰক সেয়া ঘৰখনতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰতে হওক ব্যৱসায় ক্ষেত্ৰতে হ'ব পাৰে গতিকে দায়িত্ব পালে সেই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰক নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব সহজে আপোনালোকে আগবাঢ়ি যাব পাৰিব যদি কোনো আদালতৰ গোচৰ বা আইনীৰ কিছুমান লোকৰ সমস্যা চলি আছে তেন্তে জনা শুনা বা বিশেষজ্ঞৰ পৰা নিশ্চয়কৈ পৰামৰ্শ ল'ব বুলি কৈছে অনুকূল ফলাফল পাব আজি নেতিবাচক চিন্তায়ো বেয়া কিছুমান আইডিয়া ধাৰণাই আপোনালোকৰ টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে তেনেকুৱা ধৰণৰ চিন্তাবোৰ মনত আহিবলৈ নিদিব ইতিবাচক চিন্তা বজাই ৰাখিব ব্যৱসায় দৃষ্টিকোণৰ পৰা বিশেষকৈ আজি ধ্যান ৰাখিব দিনটো ভাগত কাম কৰি থাকিলে আৰু ব্যৱসায়ত সতৰ্ক হৈ থাকিলে কথাবোৰ শৃংখলাবদ্ধ হৈ থাকিব অৰ্থাৎ যি কামেই নকৰক সেইখিনি ক্ষেত্ৰত সতৰ্ক যদি হৈ থাকে কেয়াৰফুলি যদি কামখিনি কৰে শৃংখলাবদ্ধভাৱে আপোনালোকে সেইখিনি আগবঢ়াই নিব পাৰিব বুলি কৈছে বা অনুকূল ফলাফল দেখিব আজি সকলোৰে লগত যোগাযোগ ৰাখিব পৰিয়ালৰ সকলো সদস্যৰ লগত বিশেষকৈ আজি আপোনালোকৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব নহ'লে কিছুমান ব্যক্তি আপোনাক প্ৰতাৰিত কৰিব পাৰে গতিকে কিছুমান ব্যৱসায়িক ক্ষেত্ৰতে হওক ঘৰখনতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক সকলো কথা সকলো ব্যক্তিৰ আগতে আপোনালোকে প্ৰকাশ কৰিব নালাগে কিবা এটা ভাবি আছে পৰিকল্পনা কৰিছে মনতে কিবা এটা কৰিম বুলি ভাবি আছে সেইখিনি তৎক্ষণাত প্ৰকাশ কৰি দিব নালাগে বুলি কৈছে আজি আপোনালোকৰ জীৱনসংগীৰ পৰা আশা কৰাতকৈ অধিক সমৰ্থন লাভ কৰিব বিবাহিত যিসকল লোক আছে তেওঁলোকৰ জীৱনসংগীৰ পৰা লাইফ পাৰ্টনাৰৰ পৰা বিশেষকৈ উপযুক্ত সমৰ্থন ছাপোৰ্ট যিখিনি লাগে সেইখিনি পাব আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তেও ঘৰখনৰ সকলো ঠিকে থকাটো নিশ্চিত কৰিব বুলি কৈছে প্ৰেমৰ সম্পৰ্ক কিছু ৰাজহুৱা হ'ব পাৰে কিছু লোকৰ আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দুৰ্বলতা শৰীৰ বিষৰ দৰে সমস্যাবোৰ অলপ থাকিব পাৰে বুলি কৈছে গতিকে ৰোগ প্ৰতিৰোধ যি ক্ষমতা আপোনালোকে শক্তিশালী কৰি ৰাখক নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া অসুবিধাৰ কিছুমান প্ৰব্লেম আপোনালোকে গ্ৰহণ কৰিলে সমস্যাৰ গ্ৰহণ কৰিলে সফলতাৰ দুৱাৰ মুকলি হ'ব অৰ্থাৎ কিছুমান সমস্যা আহিলেও সেই সমস্যাখিনি যদি আহে আপুনি একচেপ্টো কৰে সেই সমস্যাখিনি আপোনালোকে সমাধান কৰিব পৰা যি কেপাচিটি বুদ্ধিমতা সেইখিনি যথেষ্ট পৰিমাণে থাকিব যেনেকৈ নহওক আপোনালোকে সেই সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰিব বুলি কৈছে আৰু সফল হ'ব বিশেষ ব্যক্তিৰ সহায় আজি আপোনালোকৰ উন্নতিত সহায়ক হ'ব বুলি কৈছে কিবা এটা কামত আপোনালোকে আগবাঢ়িব বিচাৰিছে বিশেষ কিছুমান ব্যক্তিৰ সহায় বা ছাপোৰ্টত আপুনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সফল হ'ব পাৰে
আজি আপোনালোকৰ কষ্ট অনুযায়ী ভাল ফলাফল লাভ কৰিব। যি ধৰণৰ কষ্ট যেনে ধৰণৰ আপোনালোকে হাৰ্ড ৱৰ্কিং কৰিছে সেই ধৰণে কষ্ট ফল পাব বুলি কৈছে। নিজৰ স্থান সলনি কৰিব বিচৰাসকলে লাভ কৰিব পাৰে কিছু ভাল খবৰ। অসাৰ কামত কিন্তু সময় নষ্ট নকৰিব। গতিকে কৈছে যে আজিৰ দিনটোত কামখিনি সৎ কামত ব্যৱহাৰ কৰক। অসাৰ কামত একেবাৰে সময় আপোনালোকে নষ্ট কৰিব নালাগে। বৰ্তমান সময়ত সময় মূল্য বুজিব লাগিব। নিজৰ শক্তিক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰক। বৰ্তমানৰ পৰিৱেশৰ বাবে নেতিবাচকতাই আজি আপোনালোকৰ মনটোক আগুৰি ধৰিবলৈ নিদিব। গতিকে বেয়া চিন্তাবোৰে আপোনালোকক যাতে আগুৰি ধৰিবলৈ নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব, ইগনোৰ কৰি চলিব লাগিব। যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ ফলত লোকচান হ'ব পাৰে। সেয়া কৰ্মৰ ক্ষেত্ৰতে হ'ব পাৰে, ব্যৱসায় ক্ষেত্ৰতো, সকলোৰে ক্ষেত্ৰতে তৎক্ষণাত ৰিস্ক ল'লে কিন্তু লোকচান হ'ব পাৰে। অভিজ্ঞতা নাইকিয়া কামত বেছিকৈ ৰিস্ক একেবাৰে ভুলতো নল'ব বুলি কৈছে। লোকচান আনৰ নহয়, নিজৰে হ'ব পাৰে, নিজৰে ক্ষতি হ'ব পাৰে। গতিকে এই কথাটোৰ প্ৰতি কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব বুলি কৈছে। সম্পত্তি সম্পৰ্কীয় এটা ডাঙৰ চুক্তিৰ সম্ভৱ হ'ব পাৰে। চৰকাৰী চাকৰিত থকাসকলে তেওঁলোকৰ যি ক্লায়েণ্টৰ সৈতে তেওঁলোকৰ উচ্চপদস্থ বিষয়ৰ সৈতে সংঘাতৰ পৰা আঁতৰি থাকিব লাগে, তৰ্ক পেচাল কৰিব নালাগে। আজি আপোনালোকৰ ব্যক্তিগত জীৱনত কাকো হস্তক্ষেপ কৰিবলৈ নিদিব বা বৈবাহিক জীৱনতো আপোনালোকে সোমাবলৈ বেছিকৈ নিদিব। থাৰ্ড পাৰ্চন কিছুমান ব্যক্তিয়ে, তৃতীয় পক্ষৰ কিছু ব্যক্তিয়ে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। পাৰস্পৰিক বুজাবুজি বজাই ৰাখিলে ঘৰখনত ভাল শৃংখলা নিশ্চিত হ'ব। ৰোমান্টিক সম্পৰ্কত সময় নষ্ট বেছি নকৰিব একেবাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময়ত বতৰৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ হ'লে আপোনালোকে যিমান পাৰে নিজৰ স্বাস্থ্যসন্মত যিখিনি খাদ্য খালে আপোনালোকৰ হেল্থৰ বাবে উপকাৰী, আপোনালোকৰ স্বাস্থ্যৰ বাবে ভাল, সেইখিনি আপোনালোকে দৈনন্দিন ৰুটিনত আপোনালোকে বজাই ৰাখিব লাগে বুলি কৈছে। অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। অনুগ্ৰহ কৰি কমেণ্ট বক্সত আপোনালোকে অকণমান সময় উলিয়াই জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তুলা ৰাশি। আজি বিশেষ বন্ধুৰ সৈতে হঠাৎ লগ পোৱাটোৱে কিছু লোকক আনন্দৰ কঢ়িয়াই আনিব বুলি কৈছে। সম্পত্তি সম্পৰ্কীয় যিকোনো বিবাদ শান্তিপূৰ্ণভাৱে সমাধান কৰিব পৰা যাব। যদি সম্পত্তি সম্পৰ্কে কিছুমান কাজিয়া পেচাল বা ভুল বুজাবুজি কাৰোবাৰ সৈতে হৈছে, সেইখিনি শান্তিপূৰ্ণভাৱে সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰিব বুলি কৈছে। আপুনি সফল হ'ব বুলি কৈছে। একে সময়তে এই সময়ত কোনো পলিচি বা সম্পত্তিত বিনিয়োগ কৰিবলৈ ভাল সময়ো বুলি কৈছে। গতিকে চাই ল'ব ক'ত কেনেধৰণে আপোনালোকে বিনিয়োগ কৰিলে লাভান্বিত হ'ব, অনুকূল হ'ব। গতিকে চাই চিতিহে আগবাঢ়িব বুলি কৈছে। অপ্ৰয়োজনীয় খৰচে আজি কিন্তু তুলা ৰাশিৰ জাতক জাতিকাসকলক আমনি কৰিব পাৰে। অপ্ৰয়োজনীয় খৰচে আপোনালোকক চিন্তাত পেলাব পাৰে। গতিকে বাজেট বনাই বা বাজেট বজাই ৰখাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে। গতিকে খৰচ পাতি কৰোঁতে বহুত বেছি সাৱধান হ'ব বুলি কৈছে। খৰখেদা আৰু অতিৰিক্ত উৎসাহে যিকোনো কামতে খৰখেদা বা অতিৰিক্ত যদি উৎসাহত যদি কামখিনি কৰে, ইতিমধ্যে যিখিনি সম্পূৰ্ণ হোৱাৰ প্ৰকল্পসমূহ বা যিখিনি কাম কৰি আছে সেইখিনি ক্ষেত্ৰতো কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে অলপ খৰখেদা পৰিহাৰ কৰিব লাগিব আৰু অতিৰিক্ত উৎসাহেও কাম নকৰিব। ধীৰে স্থিৰে কামখিনি কৰক যাতে ক্ৰুটি নৰয়, ভুল নহয়। আৰু আজি কৈছে যে এই সময়খিনি কাকো অন্ধভাৱে বিশ্বাসো নকৰিব। এই সময়ছোৱাত কিছু ব্যস্ততাপূৰ্ণ কাম কাজ হ'ব। ব্যৱসায়ত কৈছে যে বিপণন আৰু প্ৰচাৰৰ ওপৰত আপোনালোকৰ মনোযোগ কেন্দ্ৰীভূত কৰিব লাগিব। আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ যি পৰিকল্পনাক গুৰুত্ব সহকাৰে ল'ব লাগিব। অৰ্থাৎ কৈছে যে ব্যৱসায়ত এডভাৰটাইজমেণ্টৰ প্ৰয়োজন আছে, পাব্লিচিটিৰ প্ৰয়োজন আছে আৰু সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। বৰ্তমান সময়খিনি হৈছে ব্যৱসায়ৰ বাবে এই দিশখিনিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ। অৰ্থাৎ কিছু আপোনালোকে বিজ্ঞাপন কৰিব লাগিব, পাব্লিচিটি কৰিব লাগিব, নিজৰ ব্যৱসায়টো গ্ৰ' কেনেকৈ কৰিব পাৰি তেনেকুৱা ধৰণৰ চিন্তাবোৰ মনলৈ আনিব লাগিব বুলি কৈছে। আৰু পৰিকল্পনাখিনি তেতিয়াহে আপোনালোকে আগবঢ়াই নিব পাৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কৈছে যে পাৰ্টনাৰশ্বিপত বা কাৰোবাৰ সৈতে যদি এটা বিজনেছ চলাই আছে, কিবা এটা কাম কৰি আছে, সম্পৰ্কত কিন্তু আপোনালোকৰ মাজত যিখিনি ৰিলেশ্যন স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। সকলো ক্লিয়াৰ কৰি ৰাখিব। আজি কাম কৰাসকলে বা কৰ্মৰত বিভিন্ন কৰ্মৰ লগত জড়িত যিসকল লোক আছে, নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ কামৰ শৈলীত কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব লাগে।
কেনেকৈ কামখিনি বেটাৰ কৰিব পাৰি, নিজৰ কাম কাজখিনি কেনেকৈ সুন্দৰভাৱে আনতকৈ পৃথকভাৱে কেনেকৈ আপোনালোকে ভালদৰে উপস্থাপন কৰিব পাৰি, কমপ্লিট কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। বৈবাহিক বা পাৰিবাৰিক জীৱনতো আপোনালোকৰ জীৱন সংগীৰ লগত কথাবোৰ ভাল হ'ব, মিলিব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক সন্মান কৰিব। ঘৰখনত আলহী আহ-যাহ চলিব পাৰে, অৰ্থাৎ অতিথি আগমনৰ বাবে কিছু ভাল খবৰো পাব পাৰে। কিছু লোকৰ কিন্তু আজি স্বাস্থ্যৰ ক্ষেত্ৰত দেখা পোৱা গৈছে ছালৰ লগত জড়িত কোনো সমস্যাৰ প্ৰতি অসাৱধান নহ'ব, সময়মতে চিকিৎসালয়ক। যদি স্কিনৰ কিছুমান সমস্যা হৈছে সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে আপোনালোকে নতুনকৈ চাই আছে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, যিকোনো বাকী থকা ব্যক্তিগত কাম আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যিখিনি ব্যক্তিগত কাম আছে সেই কামখিনি আজি কমপ্লিট হোৱাৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে চেষ্টা কৰিব। আজি আপোনালোকৰ যোগাযোগৰ পৰা কিছু সুবিধা আশা কৰিব পাৰে। আজি আপোনালোকৰ সফলতা আৰু সেৱাত বয়োজ্যেষ্ঠসকল সন্তুষ্ট হ'ব। আপুনি কিবা এটা কামত ছাকচেছ হ'লে বয়োজ্যেষ্ঠসকল সন্তুষ্ট হ'ব, তেওঁলোকক যত্ন ল'ব, তেওঁলোকৰ স্বাস্থ্যৰ হওক, তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব। আজি বিবাহিত যিসকল লোক আছে শিশুৰ লগত জড়িত যিকোনো কামো সম্পূৰ্ণ হ'ব পাৰে, গতিকে চেষ্টা কৰিব। সময় অনুসৰি কিন্তু কোমল আচৰণ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। সময় অনুসৰি নিজৰ আচৰণত পৰিৱৰ্তন আনিব লাগিব। চিটুৱেশ্যন চাই লৈ পেলাই, পৰিৱেশটো চাই পেলাই কিন্তু নিজৰ আচৰণটো আপোনালোকে ভালদৰে বজাই ৰখাটো আজি অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। কাৰো ব্যক্তিগত বিষয়ত কিন্তু হস্তক্ষেপ কৰাটো পৰিহাৰ কৰিব লাগে। কাৰো ব্যক্তিগত সমস্যাত আপোনালোকে জড়িত হ'ব নালাগে, সোমাব নালাগে, গতিকে এই দিশত কিন্তু আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। আজি দুপৰীয়াৰ কিছু বেয়া খবৰ পোৱাৰ পিছত আপোনালোকৰ মনটো বেয়া লাগিব পাৰে, কিছুমান দুখবৰ আহিব পাৰে, সেয়া ঘৰখনতে হওক, পৰিয়ালতে হওক, গতিকে সাৱধান হ'ব। বিশেষকৈ ঋণ দিয়াৰ আগতে বা টকা পইচা আপোনালোকে ঋণ দিয়াৰ আগতে ধন পৰিশোধ কৰাটো নিশ্চিত কৰক বুলি কৈছে। অৰ্থাৎ কাৰোবাক টকা পইচা দিওঁতে সাৱধান হ'ব লাগিব। সেই ব্যক্তিগৰাকীয়ে আপোনালোকৰ টকা পইচাখিনি লৈ পেলাই উভতাই দিবনে নাই, সেইখিনি ক্ষেত্ৰত কিন্তু আগতীয়াকৈ আপোনালোকে বিবেচনা কৰিব লাগিব, নহ'লে কিছুমান ক্ষেত্ৰত টকা পইচা ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে বুলি কৈছে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। কৰ্মৰ ক্ষেত্ৰতো ধ্যান ৰাখিব। নিজৰ লক্ষ্যত আজি মনোনিৱেশ কৰক বুলি কৈছে। বিশেষকৈ যিসকল মহিলা আছে, মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব চেষ্টা কৰি যাব। চাকৰি কৰি থকা লোকসকলে আজিৰ দিনটোত তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত বা চাকৰি যি আপোনালোকৰ স্থানত কামৰ বোজা আজি বৃদ্ধি পাব পাৰে বুলি কৈছে। অতিৰিক্ত সময় আপোনালোকে সেই কামত উৎসৰ্গ কৰিব লাগিব পাৰে। বৈবাহিক জীৱনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব, সুখী হ'ব বুলি কৈছে। আপোনালোকৰ সহায় সহযোগিতাই আজি আপোনালোকৰ পৰিয়ালৰ প্ৰতি, বিশেষকৈ বা পৰিয়ালৰ যিসকল সদস্য আছে তেওঁলোকৰ সাহস আৰু আত্মবিশ্বাস বজাই ৰাখিব পাৰিব। প্ৰেম জীৱনতো মধ্যমীয়া দেখা পোৱা গৈছে। আজি সৰু সৰু স্বাস্থ্যজনিত সমস্যাবোৰ টিকি থাকিব, কিন্তু আপুনি সেইবোৰ সোনকালে অতিক্ৰম কৰিব পাৰিব বা সেই স্বাস্থ্যজনিত সমস্যাখিনিও নাইকিয়া হ'ব বুলি কৈছে। কিন্তু আপোনালোকে নিজৰ যি আপোনালোকৰ ব্যক্তিগত যিখিনি কথা আছে সেইখিনি বেলেগৰ আগত বেছিকৈ প্ৰকাশ কৰিব নালাগে বৰ্তমান সময়ত। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। ধনু ৰাশি, আজি আপোনালোকৰ পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ এই সময়খিনি ভাল সময়। অৰ্থাৎ কিছুমান কাম ভাবি আছে যে আজি কৰিম, কালি কৰিম, বা পৰিকল্পনা কৰি আছে কামখিনি কৰিম বুলি, গতিকে সেইখিনি বাস্তৱত কেনেকৈ আপোনালোকে ছাকচেছ কৰিব পাৰি, সফলতা লাভ কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত আগবঢ়াই যোৱাৰ বাবে বা কামখিনি কৰাৰ বাবে এটা ভাল সময় বুলি কৈছে। সফলতা আপোনালোকৰ বাবে অপেক্ষা কৰিছে, গতিকে চেষ্টা কৰক। আজি আপোনালোকৰ সামৰ্থ্যৰ আৰু সাফল্যৰ দ্বাৰা আজি আপোনালোকৰ শত্ৰুবোৰ পৰাস্ত হ'ব বুলি কৈছে। তেওঁলোকৰ যিকোনো কুপৰামৰ্শৰ যি প্ৰচেষ্টাও, বেয়া যি এডভাইচ, সেইখিনিও আপোনালোকৰ কৈছে যে আপোনালোকৰ আগত বিফল হ'ব। তেওঁলোকৰ সেই কুদৃষ্টি বা কুপ্ৰভাৱৰ পৰা আপুনি বিশেষকৈ আঁতৰত থাকক বুলি কৈছে। যিকোনো মানুহক বিশ্বাস তৎক্ষণাত নকৰিব। আনৰ কামত আজি কিন্তু বেছিকৈ জড়িত হ'ব নালাগে, বা অনাকাংক্ষিত কিছুমান আপোনালোকে ভুল পৰামৰ্শ হওক, ভাল পৰামৰ্শ হওক একেবাৰে নিদিব।
নহ'লে আপুনি নিজকে কিছু ক্ষেত্ৰত বিপদত পেলাব পাৰে গতিকে কাৰোবাক ভাল কথা ক'লেও বৰ্তমান সময়ত আপুনি নিজকে দোষী বা আপোনালোকক দোষাৰোপ কৰিব পাৰে গতিকে সাৱধান হ'ব বুলি কৈছে আজি আপোনালোকৰ পৰিয়ালৰ যিসকল জ্যেষ্ঠ লোক আছে বয়সস্থ লোক আছে বয়সীয়াল যিসকল লোক আছে তেওঁলোকৰ পৰামৰ্শ বা তেওঁলোকৰ গাইডেন্সখিনি আপোনালোকে নিশ্চয়কৈ ল'ব অভিজ্ঞ সদস্যসকলৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শন আকোৱালি লওক বুলি কৈছে ভাল কামত নিশ্চয়কৈ সেইখিনি আপোনালোকক সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত সহায় কৰিব আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ লগতে বিপণন আৰু যোগাযোগ শক্তিশালী কৰাৰ বাবে সময় উৎসৰ্গ কৰক বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব গুৰুত্ব দিব লাগিব সময় দিব লাগিব ব্যৱসায়ত এই সময়ছোৱাত আৰ্থিক যি অৱস্থা আপোনালোকৰ বাবে মধ্যমীয়া হ'ব আজি কৰ্মৰ ক্ষেত্ৰত ক্লায়েণ্টৰ প্ৰতি আন্তৰিক আচৰণ আৰু ধৈৰ্য বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে কিন্তু ধ্যান ৰাখিব লাগিব আজি খঙে কিন্তু সম্পৰ্কৰ ক্ষতি কৰিব পাৰে সেই আপোনালোকৰ ঘৰখনতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক ব্যৱসায়ৰ ক্ষেত্ৰতে হওক গতিকে যিকোনো ক্ষেত্ৰতে আপোনালোকে খং ৰাগবোৰ তৎক্ষণাত আপোনালোকে নকৰিব খং ৰাগবোৰ আপোনালোকে কমাবৰ বাবে চেষ্টা কৰক যদি আপোনালোকৰ বেছিকৈ আছে স্বামী স্ত্ৰীৰ মাজত কৈছে যে এক সুখদায়ক সম্পৰ্ক গঢ়ি উঠিব যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কত সংযম হ'ব লাগে সাৱধান হ'ব লাগে আৰু ধৈৰ্য বজাই ৰাখিব লাগে বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে সেয়েহে স্বাস্থ্যসন্মত ৰুটিন আৰু যি খাদ্যাভ্যাস আপোনালোকে বজাই ৰাখক খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক নিজৰ স্বাস্থ্যৰ যত্ন লওক নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগে বুলি কৈছে এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখক বুলি কৈছে নিজৰ মনৰ যি স্থিতি ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বা লাকি আপোনালোকৰ বাবে ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 5 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মকৰ ৰাশি ধন আৰু সময় আজি বুদ্ধিমান ৰূপে পৰিচালনা কৰিলে আনন্দৰ সৃষ্টি হ'ব অৰ্থাৎ আপোনালোকৰ টকা পইচা যিখিনি আছে বা সেইখিনি ক্ষেত্ৰত যদি ভাল কামত যদি ব্যৱহাৰ কৰে বুদ্ধিমান ৰূপে যদি ইউজ কৰে পৰিচালনা কৰে সময় আপোনালোকে যদি ভাল কামত লগায় আজি নিশ্চয়কৈ এটা অনুকূল পৰিৱেশৰ সৃষ্টি হ'ব ভাল এটা লাভান্বিত হ'ব বুলি কৈছে পৰিয়ালৰ প্ৰয়োজনীয়তাৰ যত্ন ল'লে আজি আপোনালোকৰ সুখৰ সৃষ্টি হ'ব ঘৰখনৰ মানুহখিনিৰ যত্ন ল'ব তেওঁলোকৰ সুখ দুখত লগ দিব বুলি কৈছে কোনো বিশেষ প্ৰচেষ্টাটো আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি থাকিব কোনো ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত হোৱা ভুল বুজাবুজি আজি আপোনালোকৰ সম্পৰ্ক টান দিব পাৰে গতিকে ধ্যান ৰাখিব যুৱক যুৱতীসকলে বৰ্তমান সময়ত বিফল হ'লে কিবা এটা কামত ছাকচেছ হোৱা নাই সফল হোৱা নাই মানসিক চাপত পৰাতকৈ চিন্তাত আপোনালোকে বেছি সময় কটোৱাতকৈ পুনৰ চেষ্টা কৰি সাহস বজাই ৰখাটো উচিত অৰ্থাৎ আপুনি চাকৰি হওক বা ব্যৱসায় ক্ষেত্ৰতে বিফল হৈছে চাকৰিৰ বাবে ট্ৰাই কৰিছে সফল হোৱা নাই তাৰ বাবে নিজকে কেতিয়াও হতাশ আপোনালোকে হ'ব নালাগে নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব মানসিক চাপ লোৱাতকৈ চিন্তাবোৰ লৈ থকা সলনি সেই কামত কেনেকৈ ছাকচেছ হ'ব পাৰি সেইখিনি ক্ষেত্ৰতে সময় কটোৱাটো ভাল হ'ব বুলি কৈছে সাৱধানে গাড়ী চলাবলৈ কৈছে আজিৰ দিনটোত ব্যৱসায়িক প্ৰকল্পৰ সৈতে চলি থকাৰ যি প্ৰচেষ্টাও সফল হ'ব অৱশ্যে এতিয়া নতুন পৰিকল্পনা কৰাৰ বাবে ভাল নহয় তৎক্ষণাত গতিকে ধ্যান ৰাখিব গতিকে বৰ্তমান কামবোৰ যি কৰি আছে সেই কামবোৰত মনোনিৱেশ কৰক আৰু সঠিক সময়ৰ বাবে অপেক্ষা কৰক বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনি কৰ্মক্ষেত্ৰত আপোনালোকৰ কাম আৰু সিদ্ধান্তৰ যিখিনি সিদ্ধান্ত ল'ব যিখিনি কাম কৰি থাকিব সেই কামৰ ক্ষেত্ৰতো আপোনালোকে প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব বা আপোনালোকক সিদ্ধান্তবোৰৰ শলাগ লোৱা হ'ব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব পাৰিবাৰিক আৰু ব্যক্তিগত সম্পৰ্কটো মধুৰতা বজাই ৰাখিব পাৰিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক অলপ প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব এই সময়ত স্বাস্থ্যৰ প্ৰতি অত্যন্ত সাৱধান হোৱাটো আজি প্ৰয়োজন আছে মকৰ ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক কুম্ভ ৰাশি কিছুদিন ধৰি স্থবিৰ হৈ থকা বা ৰৈ থকা বা বাকী থকা কামবোৰ আজি সম্পূৰ্ণ হ'ব পাৰে যিখিনি কাম বহুদিনৰ পৰা আপুনি কৰিম বুলি ভাবি আছিল বা বাকী যিখিনি কাম আছিল সেই কামখিনি সম্পূৰ্ণ হোৱাৰ এটা
সম্ভাৱনা আছে। গতিকে চেষ্টা অব্যাহত ৰাখিব, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এই সময়খিনি এটা ভাল সময়। আপুনি বিভিন্ন কামত ব্যস্ত থাকিব, বিভিন্ন কামত আপুনি জড়িত হৈ থাকিব। আজি আপোনালোকৰ সামাজিক জীৱিতটো সম্প্ৰসাৰিত হ'ব, সামাজিকভাৱে আপোনালোকৰ সন্মান বৃদ্ধি পাব বুলি কৈছে। যদি আপুনি ক'ৰবাত টকা পইচা পাবলগীয়া আছে বা টকা পইচা আপোনালোকৰ আবদ্ধ হৈছে তেন্তে এই সময়খিনি হৈছে গোটাবলৈ ভাল সময়। অৰ্থাৎ সেই টকা পইচাখিনি কেনেকৈ আহৰণ কৰিব পাৰি, কেনেকৈ ধনখিনি আপোনালোকে পাব পাৰি তাৰ বাবে চেষ্টা কৰাৰ বাবে এটা ভাল সময়, চেষ্টা চলোৱাৰ বাবে এটা ভাল সময় বা উপযুক্ত সময় বুলি কৈছে। এই সময়ত কিন্তু ভ্ৰমণ কৰাটো সময় অপচয়। গতিকে ভ্ৰমণ যদি কৰিব বিচাৰিছে সময় এনেই যাব পাৰে কিছু ক্ষেত্ৰত। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। টকা পইচা খৰচ পাতিৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব। বৰ্তমান পৰিস্থিতিৰ আৰ্থিক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। তৰ্কৰ বা সংঘাতৰ পৰা আঁতৰি থাকক। তৰ্ক পেচাল কৰিলে বা সংঘাত আপোনালোকৰ হ'লে সমস্যা হ'ব পাৰে। গতিকে তেনেধৰণৰ চিটুৱেশ্যনৰ পৰা আঁতৰি থকাটো বেষ্ট হ'ব, উত্তম হ'ব বুলি কৈছে। ব্যৱসায় সম্পৰ্কীয় কাম বিশেষকৈ আজিৰ দিনটোত সুন্দৰভাৱে আপোনালোকে চলাই নিব পাৰিব বুলি কৈছে। ব্যৱসায়ত আজি যদি আপুনি প্ৰতিযোগিতাৰ সন্মুখীন হয় তেন্তে আপোনালোকৰ যি প্ৰচেষ্টাই ইতিবাচক ফল দিব বুলি কৈছে। কৰ্মক্ষেত্ৰত গধুৰ কামৰ বুজাই আজি আপোনালোকৰ ব্যক্তিগত কাম কাজতো কিছু বাধাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। ঘৰখনত শান্তি আৰু সুখৰ এটা পৰিৱেশ থাকিব। অতিথিসকল সঘনাই ভ্ৰমণ কৰিব, আহ-যাহ চলিব বুলি কৈছে। বৈবাহিক জীৱনত জীৱনসংগী হেল্থৰ প্ৰতি ধ্যান ৰাখিব। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে আপোনালোকে অলপ গুৰুত্ব দিব। আজি প্ৰেম জীৱনতো কৈছে যে প্ৰেমৰ সম্পৰ্কত কিন্তু প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ যি মনৰ যি অনুভৱ সেইখিনি ক্ষেত্ৰত সন্মান কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। আজি ডিঙিৰ লগত জড়িত যিকোনো সমস্যা গুৰুত্ব সহকাৰে লওক আৰু সম্পূৰ্ণ অসাৱধানতাৰ পৰা বিৰত থাকক। গতিকে যদি আপোনালোকৰ কিছু সমস্যা হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লওক বা হেল্থৰ কেনেকৈ সমস্যাখিনি সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ ৰাখিব পূৰ্বতকৈ বেছি বুলি কৈছে। অৰ্থাৎ পঢ়া শুনাৰ ক্ষেত্ৰত মধ্যমীয়া বুলি ক'ব পাৰি, অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে আপোনালোকে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। অকণমান সময়লৈ আপোনালোকে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। মহাদেৱৰ কৃপাত শ্ৰীকৃষ্ণৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ। মীন ৰাশি যিসকল জাতক জাতিকা আছে আজি নিজৰ কৰ্মৰ ক্ষমতাৰ ওপৰত কিন্তু আত্মবিশ্বাস ৰাখিব লাগিব আৰু দিনটোৰ আৰম্ভণিতে নিজৰ দৈনন্দিন কাম কাজৰ পৰিচালনা কৰিব লাগিব বা ভালদৰে পৰিকল্পনা কৰি আগবাঢ়িব লাগিব বুলি কৈছে। ইয়াৰ ফলত কি হ'ব, আপোনালোকে সেই কামখিনি সম্পূৰ্ণৰূপে আপোনালোকৰ পক্ষত ঘূৰাই আনিব পাৰিব। দীৰ্ঘদিনীয়া যিকোনো বাধাৰ আজি সমাধান হ'ব বুলি কৈছে। নিজৰ মনত ইগ' সোমাবলৈ নিদিব। ইয়াৰ ফলত কিছুমান চলি থকা কামত বাধা আহিব পাৰে। ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আজি খৰচ কৰাৰ সময়ত বাজেট নিশ্চয়কৈ মনত ৰাখিব। যিকোনো প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীয়ে গাফিলতিৰ পৰা বিৰত থাকিব লাগে। ব্যৱসায় দৃষ্টিকোণৰ পৰা নিজৰ কামৰ ওপৰত সম্পূৰ্ণ মনোযোগ আপোনালোকে কেন্দ্ৰীভূত কৰি ৰাখিব লাগিব। নিজৰ ব্যৱসায়ত গুৰুত্ব দি চলিব লাগিব। আজি বাহিৰৰ কামৰ বাবে গ্ৰহৰ যি অৱস্থান অনুকূল নহয় ইমান এটা। আজি আপুনি বিপণন সম্পৰ্কীয় সকলো কাম সুন্দৰভাৱে চলাই নিব পাৰিব। ইয়াৰ ফলত লাভৰ আশা বেছি হ'ব বুলি কৈছে। গতিকে ধৈৰ্যৰে সততাৰে সাৱধানে কামখিনি কৰিব লাগিব বুলি কৈছে। আজি মীন ৰাশি যিসকল জাতক জাতিকা আছে বিশেষকৈ আজি নিজৰ যি নথি পত্ৰ আছে সেইখিনি আপোনালোকে সাৱধানে বা সযতনে আপোনালোকে ৰাখিব লাগিব। কোনো সৰু বিষয়ক লৈ সৰু এটা ইছ্যুক বা টপিকক লৈ পেলাই আপোনালোকৰ ইছ্যু হ'ব পাৰে। বিশেষকৈ আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে। গতিকে অলপ সাৱধানে আগবাঢ়িব লাগিব। সাৱধান হওক যাতে আপোনালোকৰ মাজত চলি থকা সংঘাতবোৰৰ ঘৰৰ কথাবোৰে বিশেষকৈ বাহিৰলৈ ওলাই নাযায় বা ঘৰখনতে সমস্যা বেছিকৈ সৃষ্টি নহয় তাৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব। গতিকে অলপ সতৰ্কতা অৱলম্বন কৰাটো দৰকাৰ আছে। স্বামী স্ত্ৰীৰ মাজত সেইখিনি ক্ষেত্ৰত অলপ ধ্যান দিয়ক। প্ৰেম জীৱনত ইজনে সিজনৰ অনুভৱৰ যত্ন ল'ব, আৱেগবোৰ বুজি পাব। সুবিধা অসুবিধাখিনি বুজি পালে আপোনালোকৰ প্ৰেম জীৱনটো মধুময় হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত কিন্তু গাফিলতি পৰিহাৰ কৰিব লাগে। প্ৰথমতে কৈছিলোঁ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে।
এই সময়ত ডিঙিৰ বিষ বা মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে যিসকলৰ সমস্যা হৈ আছে নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰিব লাগিব নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব বুলি কৈছে বিশেষকৈ আজি মাতৃ বা পিতৃ কিছু আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাই অসুবিধা দিব পাৰে গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ হেল্থৰ প্ৰতি তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো অলপ গুৰুত্ব দিয়ক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বা লাকিৰ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে বা লাপতিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ অকমান সময়লৈ কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক পুনৰ ৰাশিফল ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজি এই ভিডিঅ'টো ইমানে ধন্যবাদ